সেইসকলক ক'ব বিচাৰিছোঁ যদি আজানৰ কথা পাতিলে মূল্য বৃদ্ধি হ্ৰাস পায় তেতিয়াহ'লে আমিও আজানৰ কথা পাতিম যদি আজানৰ কথা পাতিলে যদি পেট্ৰল ডিজেলৰ দাম কমে তেতিয়াহ'লে আমিও কাইলৈৰ দিনটোৰ পৰা আজানৰ কথা পাতিম আমিও কাইলৈ আজানৰ কথা পাতিম যদিহে আজানৰ কথা পাতিলেই নিবনুৱা সংস্থাপন সমাধান হৈ যায় আমিও কাইলৈৰ পৰা আজানৰ কথা পাতিম যদিহে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দামবোৰ কমি যায় আমিও কাইলৈ আজানৰ কথা পাতিম বা মুছলমানৰ কথা পাতিম মুছলমানে যদি অসমখন ধ্বংসৰ মূল হয় কাইলৈ আমি মুছলমানৰ কথা পাতিম কাইলৈ দিনটোৰ পৰা চাম অসমখন শান্তিপূৰ্ণ হ'ল নে নহ'ল কেৱল মাত্ৰ মুছলমান আজান এই কথাবোৰত ব্যস্ত ৰাখি নিজকে বহুত একেবাৰে মহান পণ্ডিত বুলি ভাবি মানুহবোৰক একেবাৰে গুলাম কৰি নেপেলাব আপোনালোকে মগজবোৰ বৰ্তমান সময় এনেকুৱাকৈ কেপচাৰ কৰিছে মূল্য বৃদ্ধিৰ কথা পাতিব নোৱাৰাকৈ কাৰোবাৰ বিয়া ঘৰৰ কথা আজানৰ কথা মাইকৰ কথা পাতি পাতি মানুহবোৰক ব্যস্ত কৰি নেপেলাব মূল্য বৃদ্ধিৰ কথা ৰাইজৰ ভোটাৰে নিৰ্বাচিত হৈ এচি ৰুমত বহি লাভবিলাসিতৰ জীৱন কটোৱা বিধায়ক মন্ত্ৰীসকলক হয়তো আপোনালোকে যদি সুধি বুম লৈ সুধি থাকে তেখেতলোকে হয়তো বুজি নাপাব মূল্য বৃদ্ধিৰ কথা সেইজন ব্যক্তিক সোধক যিজন ব্যক্তিয়ে দুবেলা দুমুঠি খাবৰ বাবে বৰ্তমান সময়ত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে মূল্য বৃদ্ধিৰ কথা সেইজন ব্যক্তিক সোধক ৰাজপথৰ কাষত কেইটামান টেঙা বিকি কেইটামান বাৰীৰ শাক চব্জি বিকি যেতিয়া ঘৰলৈ দাইল চাউলকেইটা নিবলৈ মিঠাতেল নিবলৈ বুকুত কপনি উঠিছে দাইল চাউলৰ দাম শুনিলে যাৰ হাৰ্ট এটেকৰ দৰে অৱস্থাৰ সৃষ্টি হৈছে সেইসকলক মূল্য বৃদ্ধিৰ কথা সোধক মেডিকেলত থকা সেই অসহায় ৰোগীজনৰ কাষলৈ গৈ আপোনালোকে সোধক যে মূল্য বৃদ্ধিৰ বাবে তেখেতলোকে উপযুক্ত চিকিৎসা কৰিবলৈ সুবিধা পাইছে নে নাই পোৱা মূল্য বৃদ্ধিৰ বাবে তেখেতলোকক উপযুক্ত দৰৱ কেইটা কিনিবলৈ পাৰিছে নে নাই পৰা মূল্য বৃদ্ধিৰ কথা তেখেতক সোধক মূল্য বৃদ্ধিৰ কথা সেইজন পিতৃক সোধক যিজন ব্যক্তিয়ে ৰাতিপুৱাই ওলাই আহে ৰিক্সাখন লৈ পেডেল মাৰি মাৰি এই পচন্দ গৰমত ঘূৰি ঘূৰি যেতিয়া গধূলি ল'ৰা ছোৱালীকেইটাই খাব বুলি কেইটামান চাউল নিব নোৱাৰে দাইলকেইটা ভালকৈ নিব নোৱাৰে মাছ মাংসটো বহুত দূৰতে থলো সেই ব্যক্তিসকলক সোধক আপোনালোকে বৰ্তমান মূল্য বৃদ্ধিয়ে কেনেকৈ জোৰৰাগ কৰিছে দাইল চাউলৰ দাম শুনিলে বৰ্তমান সময়ত বুকুৰ ধপধপনি বাঢ়িছে আৰু এইসকলে কয় মূল্য বৃদ্ধিৰ বাবে মাত মতাটো বোলে আমাৰ দুখ মূল্য বৃদ্ধিৰ কথা সেইসকলে বুজি নাপাব যিসকলে 1250 টকা দৰে কেৱল মাত্ৰ খাই বৈ ঘৰতে বহি মহিলাকেইগৰাকীক হেৰিলৈ পঠিয়াই দিয়ে মিটিঙলৈ পঠিয়াই দায়িত্ব সামৰি ঘৰত শুই আছে তেখেতলোকে মূল্য বৃদ্ধিৰ কথা গম নাপায় তেখেতলোক পৰজীৱী হয় আনে দিব আমি খাম চৰকাৰে চাউল দিম বুলি কৈছে সেইটো আশাতে ভঞ্জি ৰখি আছে চৰকাৰ তেল দিম বুলি কৈছে সেইটো আশাতে ভঞ্জি ৰখি আছে কিন্তু এফালে তেল দি যে আনফালে যে দাম বঢ়াই যে সকলোকে লুটাৰ ধান্দা মাৰি আছে সেই বস্তুবোৰৰ ওপৰত তেখেতলোকে কোনো ধৰণৰ মন্তব্য নিদিয়ে মাহে কমত 1250 টকা পাম চাউল পাম চেনি পাম দাইল পাম মিঠাতেল পাম আৰুনো কি লাগে ল'ৰা ছোৱালী ভৱিষ্যত যাওক ৰখাতলে 1250 টকা এটা আইজনী নে মাজনী আঁচনি উলিয়াই যি কলেজৰ ছাত্ৰ ছাত্ৰীসকলক বিএ পঢ়া ছাত্ৰ ছাত্ৰীসকলক তেখেতলোকক পঢ়াইছে হিতাধিকাৰী সজোৱাৰ বাহিৰে কি কৰিছে 1250টো কি সলিউশন নেকি 1250 টকাটো যেতিয়া দি 3000 4000 টকা দি যদি এখন কলেজত ফৰ্ম ফিল আপ কৰিব লাগে এজন ছাত্ৰই সেমিষ্টাৰ ওয়াইজত প্ৰতিটো সেমিষ্টাৰতে যেতিয়া ফৰ্ম ফিল আপ কৰিব লাগে আগতে 3 বছৰ আছিল এতিয়া 4 বছৰ কৰিলে আগতে 6টা সেমিষ্টাৰ আছিল এটা 8টা সেমিষ্টাৰ কৰিলে তেখেতলোকে যেতিয়া নাম ভৰ্তি কৰিবলৈ যাব তেতিয়া যদি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হ'ব এই মূল্য বৃদ্ধিয়ে জুৰুলা কৰা পিতৃজনে কেনেকৈনো তেখেতলোকক পঢ়া শুনা কৰিব এইবোৰ কথা যদি আমি ক'বলৈ যাওঁ তেতিয়া আমি কাৰোবাৰ এজেন্ট হৈ যাওঁ বাংলাদেশীৰ এজেন্ট হৈ যাওঁ পাকিস্তানৰ এজেন্ট হৈ যাওঁ বা কংগ্ৰেছৰ দালাল হৈ যাওঁ বিৰোধী হৈ যাওঁ তেনেকুৱা ধৰণৰ কথা বতৰাবোৰ কৈ আমাক ঠকা খৰকা কৰে মই আপোনালোকক এইটো কথা ক'ব বিচাৰিছোঁ আপোনালোকে যাক সাপোৰ্ট কৰে যাক সমৰ্থন কৰে মোৰ ক'ব লগা নাই চৰকাৰখনে যাতে সংঘবদ্ধতাৰে আমাৰ কথাবোৰ যাতে ৰাইজে যেতিয়া হেঁচা প্ৰয়োগ কৰিব আপোনাক মই এটা কথা কৈছোঁ আপোনাৰ যদি বেমাৰ এটা হৈছে সেই বেমাৰটো যেতিয়া আপুনি পিল খাব তেতিয়াহে আপোনাৰ বেমাৰটো ভাল হ'ব এতিয়া বেমাৰটো হৈছে চৰকাৰখনে এই বস্তুবোৰ হ্যান্ডেল কৰিব পৰা নাই প্ৰকৃতপক্ষে তেখেতলোকে মেইনটেনেন্সত ব্যৰ্থ হৈছে যাৰ বাবে আমি তেখেতলোকক কৈছোঁ যে তেখেতলোকক আমি কেলে নিৰ্বাচিত কৰিছোঁ চৰকাৰখনে আমাৰ ৰাজ্যখনৰ সকলো পৰিৱেশ ইকনমিক দিশৰ পৰা আদি কৰি প্ৰতিটো দিশতে তেখেতলোকে সংঘবদ্ধতাৰে কামবোৰ কৰিব লাগিব পৰিকল্পনা তেখেতলোকৰ মাৰ্জিত হ'ব লাগিব নিবনুৱা সংস্থাপনেৰে তেখেতলোকে মাইলৰ খুঁটি কেনেকৈ স্থাপন কৰিব লাগিব সেই বিষয়বস্তুবোৰৰ ওপৰত তেখেতলোকে আলোচনা কৰিব লাগিব এই পৰিকল্পনাবোৰ নথকাৰ কাৰণে বৰ্তমান সময়ত নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে জনসাধাৰণে এটা হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বাৰু কেৱল পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি সেই যেনিবা মধ্যপ্ৰাচ্যৰ যুদ্ধ কিবা কিবি কৈ তেখেতলোকে তলাব বিচাৰিছে এই অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্য বৃদ্ধিও ইমান আকাশলংঘী হোৱাৰ কথাটো কি যধে মধে ইমান যে মন গ'লেই দাম বঢ়াব মন গ'লেই দাম বাঢ়িব এই কথাবোৰ যে চলি আছে এই কথাবোৰৰ ওপৰত তেখেতলোকে বৰ্তমান সময় ব্যৱস্থা কিয় গ্ৰহণ নকৰে যোগান বিভাগ
বুলি এটা বিভাগ আছে, কেৱল মাত্ৰ বিভাগটোহে আছে, মানুহবোৰ যেন তাত নায়েই, তেনেকুৱা ধৰণৰ ব্যৱস্থা। তেখেতলোকৰ কোনো দিন মাত এষাৰ দিয়াও নুশুনো। মূল্যবৃদ্ধি কিমান ৰেট যোগান বিভাগৰ মন্ত্ৰীয়ে জানে নে নাজানে, বা যোগান বিভাগটোৱে জানে নে নাজানে, সেইটো এটা চিন্তনীয় বিষয়। বৰ্তমান সময়ত দাইলৰ ৰেট কিমান যোগান বিভাগে জানে নে নাজানে আমাৰ সন্দেহ আছে। মিঠাতেলৰ ৰেট কিমান জানে নে নাজানে আমাৰ সন্দেহ আছে। চাউল দালিৰ ৰেট কিমান হয় তেখেতলোকে জানে নে নাজানে সন্দেহ আছে। আমি এইবোৰ কথা ক'ব বিচাৰিছোঁ। সাধাৰণ ৰাইজে যদি ভোকত মৰিব লগা হয় তেতিয়াহ'লে ৰজা পাতি একো লাভ নাই। আমি ৰজা এইটো কাৰণেই পাতিছোঁ যে প্ৰজা সুখত থাকিব লাগে। প্ৰজা বৰ্তমান এনেকুৱা ধৰণৰ অৱস্থা, ৰজা বৰ্তমান সুখত থাকিব বিচাৰিছে। প্ৰজা মৰে মৰক, আমাৰ ক'ব লগা নাই। কিন্তু সেইসকল প্ৰজাৰ চৰণতে কালি দিনটোলৈকে পৰি আছিলে তেখেতলোকক ৰজা পাতিবৰ কাৰণে। সদৌ এটা কথা ক'লোঁ, এই মূল্য বৃদ্ধিৰ ওপৰত, বাকী মই বিষয়সমূহৰ কথা মই ক'বলৈ নাযাওঁ, এই মূল্য বৃদ্ধিৰ ওপৰত অন্ততঃ মন্তব্য যদি দিবলৈ যায়, আপোনালোককো কৈছোঁ, আপোনালোকে হেঁচা প্ৰয়োগ কৰিব লাগিব। চৰকাৰখনে যাতে এই দিশবোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দল সংগঠন বুলিতো আমাৰ অসমত নাই। নিৰ্বাচনৰ আগলৈকে মিয়া বুলি দুজনমান ওলালে হা। বৰ্তমান সময়তো ক'ৰবাত বিধায়ক কেইজনমান নিৰ্বাচিত হোৱাৰ পিছতে মাইকৰ ফোনলৈকে আহিছে আৰু সেইকেইটা লাউড স্পীকাৰ, আজান, এই কথাবোৰ কৈ ঘৃণাৰ ৰাজনীতিয়ে 5টা বছৰ বিয়পাবৰ কাৰণে চুটলপি বহীত লিখিবলৈ আৰম্ভ কৰিছে। কোনো ধৰণৰ তেখেতলোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিষয়ে কি পাতিব লাগে এই কথাটো বদ্ধপৰিকৰভাৱে পৰিকল্পনা নাই। যেতিয়া মানুহৰ ওচৰত পৰিকল্পনা নাথাকে, যেতিয়া মানুহৰ ওচৰত ৰাইজৰ প্ৰশ্নৰ উত্তৰ দিবলৈ একো কথা নাথাকে, তেতিয়াই তেখেতলোকে এনেধৰণৰ বিতৰ্কমূলক বস্তুবোৰ উলিয়াই ল'ব আৰু আমাক বিপথে পৰিচালিত কৰিবৰ বাবে চেষ্টা কৰিব। আমাক কেৱল মাত্ৰ লগাই দিব যে হিন্দু মুছলিম যদি কৰি যদি মূল্য বৃদ্ধিৰ দাম কমে, কাইলৈৰ পৰা আমিও হিন্দু মুছলিম কৰিম। হিন্দু মুছলিম কৰিলে যদি কাইলৈ পেট্ৰল ডিজেলৰ দাম কমে, তেতিয়াহ'লে কাইলৈ আমিও হিন্দু মুছলিম কৰিবলৈ আমি ৰাজি আছোঁ। হিন্দু মুছলমান কৰিলেই যদি নিবনুৱা সংস্থাপন হৈ যায়, তেতিয়া কাইলৈৰ পৰা আমিও হিন্দু মুছলমান কৰিম। হিন্দু মুছলমানক, বৰ্তমান মুছলমানক যদি মাৰি পেলালে হিন্দু যদি ৰাজ্যখন সুৰক্ষিত হয়, তেতিয়াহ'লে আমিও কাইলৈৰ পৰা মুছলমানৰ বিৰুদ্ধাচৰণ কৰিম। কি হ'ব নেকি? আজান বন্ধ কৰিলে কি সকলো শেষ হৈ যাব নেকি? এই বিষয়বস্তুবোৰ মূল্য বৃদ্ধি নকমে। আজানৰ কথা পাতি থাকিলে মূল্য বৃদ্ধি নকমে। আজানৰ কথা পাতি থাকিলে আমাৰ তেলৰ দাম নকমে। কথাবোৰ মনত ৰখাটো ভাল। মানুহ হিচাপে জন্ম লৈছোঁ, জীৱশ্ৰেষ্ঠ হৈছোঁ। কথাবোৰ কেৱল মাত্ৰ একপক্ষীয়ভাৱে কোনোবা এজন প্ৰভুক সন্তুষ্ট কৰিবৰ বাবে আপোনালোকে গুণানুকীৰ্তন কৰি নাথাকিব। নিজৰ বিবেক এটা আছে, চিন্তা চৰ্চা কৰিব। আপোনাৰ সন্তান আছে, আপোনাৰ সন্তানৰ ভৱিষ্যতটোৰ কথা চিন্তা কৰিব। নাখাই যদি মৰিব লাগে তেনেকুৱা এখন ৰাজ্যত কাৰোবাৰ গুণানুকীৰ্তন কৰি কিবা লাভ আছে নেকি? আপোনাৰ পেটটোৰ কথাও এবাৰ চিন্তা কৰিব, আপোনাৰ পৰিয়ালটোৰ কথা চিন্তা কৰিব। তাৰ পাছত আনৰ বাবে ইমান দিনটো ভকতি মিনতি, কাৰোবাক সমালোচনা কৰা, কিবা কৰা, এই কামবোৰ কৰিব। এনেই অনৰ্থক ভেপেৰুৱা বজৰুৱা কিবা কিবি কথাত আপোনালোকে লাগি নাথাকিব। যিবোৰ কথাত লাগিব লাগে সেইবোৰ কথাত লাগক। এনেই অযথা কামত আপোনালোকে সময় নষ্ট নকৰিব। ধন্যবাদ। বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া, আপোনাক ক'ব বিচাৰিছোঁ, আপোনালোকৰে চৰকাৰ গঠন কৰিছে, সংখ্যাগৰিষ্ঠ আপোনালোকৰে আছে। আমিও আশা কৰিছোঁ যদি পাৰে এইবাৰ আপোনালোকেও এখন আইন আনক, মুছলমানে মছজিদত নামাজ বন্ধ কৰিব লাগিব। নামাজ মানে মাইকৰ লাউড স্পীকাৰ বন্ধ কৰিব লাগিব। কৰি দেখুৱাওক, আপোনালোকে কৰি দেখুৱাওক, আমিও চাওঁ। আমিও আপোনালোকক ৱেলকাম জনাইছোঁ, আমি ধন্যবাদ জনাইছোঁ আপুনি এই বিষয়টো উপস্থাপন কৰাৰ বাবে। মাইকত আজান কিয় দি কি বুজাব বিচাৰে আমিও চাওঁ। পাৰিব আপোনালোকৰ চৰকাৰখনে পাৰিব নেকি? এইটো এটা কেৱল মাত্ৰ TRPৰ কথা, আৰু এটা হৈছে আমাৰ মানুহখিনিক মূল কথাবোৰৰ পৰা বিপথে পৰিচালিত কৰি এই হিন্দু মুছলিম এই কাৰবাৰটো যে কৰি থাকিব লাগিব, তাৰ এটা এজেণ্ডা হয়। তাতকৈ ডাঙৰ কথা নহয়। আমিও ভাবোঁ আপোনালোকে যদি কামটো মুখত কৈছে, কামত নকৰে, আপুনি যদি কৰি দিয়ে, তেতিয়া আপোনাক আমি বাহবা দি আমি বাতৰি পৰিৱেশন কৰিম যে আপোনালোকে কৰি দেখুৱালে। আজান কিয় দিয়ে? হয়, আজান হয়তো সেইটো কাৰণেও দিব পাৰে যে যিসকল মানুহ বিভিন্ন কৰ্মৰাজিত ব্যস্ত থাকে, তেখেতলোকক হয়তো সেই অকণমান সময়ৰ বাবে আল্লাহৰ প্ৰতি যাতে আকৰ্ষিত কৰিব পাৰে, বা মছজিদলৈ আহিবলৈ এটা জাননীও দিয়া হ'ব পাৰে। সকলো ধৰ্মৰে নিয়ম নীতিবোৰ বেলেগ বেলেগ। আমি প্ৰতিটো ধৰ্মকে সন্মান কৰিম বুলিহে, বা আমি সকলোৰে বাবে সহিষ্ণুতা প্ৰদৰ্শন কৰিম, মৰম প্ৰেম ভাতৃত্ববোধ ৰাখিম, এই এনেকুৱা ধৰণেহে সংবিধানৰ শপতবোৰ ল'ম। আপুনি বিধায়ক হিচাপে শপত লোৱাই নাই, তাৰ আগতে আপুনি অন্ত কৰিলে। আপোনাৰ নামটো দিগন্ত। দিগন্ত মানে কি? এটা পোহৰ বিলাব, নতুনৰ সৃষ্টি হ'ব। কিন্তু দিগযুগ অন্ত মানে দিগন্ত। আপুনি পোহৰ বিলোৱাৰ আগতে আপুনি অন্ত কৰিয়ে পেলালে। হিন্দু মুছলিমৰ ৰাজনীতিৰ 5টা বছৰ আৰম্ভণি গুৰুঘাটতে আপুনি আৰম্ভ কৰিলে। হিন্দু মুছলিম এই বস্তুটো আৰম্ভ কৰিলে। উন্নয়নৰ কথা পাতকচোন, শিক্ষাৰ কথা পাতকচোন, মূল্যবৃদ্ধি কিয় হৈছে, কেনেকেনো কমিব, নতুন কি কাম কৰিব পাৰি, চাকৰিকেইটাৰ বাহিৰে নিবনুৱা সংস্থাপনৰ মাইলৰ খুঁটি কেনেকৈ স্থাপন কৰিব পাৰি, সেইবোৰ কথা পাতকচোন। কিয় নাপাতে আপোনালোকে? আমি আপোনালোকক লৈ বহুত আশা কৰোঁ। আপোনাক কেৱল মাত্ৰ হিন্দুৱে ভোট দিয়া নাই, মুছলমানেও ভোট দিছে, শিখে দিছে, বঙালীয়ে দিছে, সকলোৱে দিছে। আপুনি সকলোৰে নেতা, আপুনি হিন্দুৰ নেতা বুলি ক'ব নোৱাৰে নহয়।
যিজন প্ৰতিজন সন্মানীয় ভোটাৰক আপুনি সন্মান কৰিব লাগিব গতিকে প্ৰতিটো ধৰ্মক সন্মান কৰাটো আমাৰ দায়িত্ব কেৱল মাত্ৰ কিবা এটা কথা টিআৰপিৰ বাবে ক'ব লাগে কাৰণে কৈ নিদিব নামটোৰ অকণমান সন্মান ৰাখিলে ভাল ব্যক্তিগত সম্পৰ্ক আপোনাৰ লগত ভাল কিন্তু যিটো যুক্তি সেইটো কিন্তু ক'বই লাগিব মই কৈ যাম বিধায়কসকলক উদ্দেশ্যি কেইটামান কথা ক'ব বিচাৰিছোঁ আপোনালোকে শপত গ্ৰহণ কৰাই নাই আপোনালোকে আৰম্ভ কৰিলে হিন্দু মুছলিমৰ ৰাজনীতি আৰম্ভ কৰিলে আপুনি সমষ্টিটোৰ কথা আপুনি জনসাধাৰণৰ কথা মূল্য বৃদ্ধিৰ কথা কিয় হৈছে কেতিয়া কমিব কি কাম কৰিলে কমিব বা নিবনুৱা সংস্থাপনৰ মাইলৰ খুঁটি কেনেকৈ স্থাপন কৰিব পৰা যাব এই কথাবোৰত আলোকপাত কৰাৰ পৰিৱৰ্তে আপোনালোকে বিধায়ক হিচাপে শপত গ্ৰহণ কৰাই নাই আপোনালোকে আৰম্ভ কৰিলে হিন্দু মুছলিমৰ ৰাজনীতি কোনে দিনটোত কেইবাৰ আজান দিব আজানৰ বাবে কাৰ কি অসুবিধা হৈছে এই কথাবোৰ আপোনালোকে আলোচনা কৰিলে নিৰ্বাচনৰ পূৰ্বে দেখোন আপোনালোকৰ মুখত তেনেকুৱা কথাবোৰ নাছিলে শপত গ্ৰহণ কৰাই নাই আপোনালোকে এই ভাগ কৰা এই কেৱল মাত্ৰ এই ৰাজনীতিটো কিয় লৈ আহে বাৰু মাজত যে মাইকৰ শব্দত আমাৰ অসুবিধা হয় আমুক হয় তামুক হয় এই আপোনাক কোনে দিনটোত কেইবাৰ মাইক বজাব তাৰ বাবে বিধায়ক পতা নাইতো আৰু আপোনাক অকল এই অসমীয়া হিন্দু মানুহে ভোট দি জিকোৱা নাই আপোনাক হিন্দু মুছলিম শিখ ইছাই বঙালী চবেই দিছে যোনে যেনেকৈ পাৰে আপোনাৰ সমষ্টিটোতো সকলো ধৰণৰ মানুহ আছে আপোনাক যিসকল ভোটাৰ ৰাইজ আছে তাৰ ভিতৰতো সকলো আছে সকলোৱে আপুনি সংবিধানৰ শপত কি বুলি খাব যে মই ভাৰতৰ ন্যায় কানুন সমমৰ্যাদা সকলোকে সমদৃষ্টিৰে সকলো ধৰ্মৰ প্ৰতি মই সহিষ্ণুতা সকলো ধৰ্মৰ প্ৰতি মৰম প্ৰেম এইবোৰ বুলি আপুনি শপত খাব তাৰপিছত আপুনি শপত খাবলৈ পোৱাই নাই তাৰ আগতে আপোনালোকে গুণ বখানিবলৈ আৰম্ভ কৰিলে মানে সেই শপত খোৱা সময়খিনিত আপোনালোকৰ মগজটো কি বেলেগ জেগাত থৈ আহে নেকি তাৰ পাছত যে আপোনালোকে অকল ঘৃণাৰ ৰাজনীতিটো বিয়া পাব লাগে উন্নয়নৰ কথাবোৰ আপোনালোকে নাপাতে কেৱল মাত্ৰ ইয়াত আনি ব্যস্ত কৰি দিয়ে এটা ধৰ্মক আঘাত সানিব পৰা কথাবোৰ কিয় ক'ব লাগে আজিৰ দিনটোত দেখিলোঁ দিগন্ত কলিতা নামৰ যিজন বিধায়ক তেখেতে কৈছে বোলে আজান কিয় দিব লাগে আমিওতো ভগৱানক বিচাৰোঁ আমিতো টেটুফলা চিঞৰ নামাৰোঁ মই তেখেতক ক'ব বিচাৰিছোঁ আমি যেতিয়া 7 দিন 7 ৰাতি অখণ্ড ভাগৱত পাঠ কৰোঁ তেতিয়া আমাৰ ওচৰে পাজৰে যিসকল মুছলমান মানুহ থাকে এই 7টা দিন তেখেতলোকে কি অস্বস্তি নাপায় নেকি সকলো ধৰ্মৰ প্ৰতি মৰম শ্ৰদ্ধা প্ৰেম এইবোৰ যদি আপোনালোকৰ নেতৃত্ব গুণ নাথাকে যদি সমস্যা আজি হৈছে চৰকাৰ আপোনালোকৰ সিদ্ধান্ত আপোনালোকে লওক আপোনালোকে সেইবোৰ বন্ধ কৰাৰ ব্যৱস্থা কৰক পাৰিব কেৱল মুখত যে কেৱল টিআৰপিৰ বাবে আপোনালোকে এইবোৰ কথা ক'বলৈ পাৰিব নেকি আপোনালোকে এই আজানৰ এই মাইকগীতা বন্ধ কৰিব আমিও চাওঁ এবাৰ আপোনালোকক কৰক মাইকগীতা এবাৰ বন্ধ কৰি দেখুৱাওক দিগন্ত কলিতা ডাঙৰীয়া আপোনালোকৰে চৰকাৰ কৰকচোন আইন এখন আনক যে মুছলমানৰ মছজিদত তেতিয়া আৰু এইটো হেৰি নাথাকিব যদি আইনখন আনে মাইক বন্ধ কৰিব লাগিব মাইক বন্ধ কৰি দিব তেতিয়া আৰু আপোনালোকে আৰু মিডিয়া আগত এইদৰে আজান দিয়াৰ কাৰণে এই মন্তব্যটো অন্তত কৰিব নোৱাৰিব আমি উন্নয়নৰ কথাবোৰৰ পৰা আঁতৰি আমাক ৰাইজক অতৰাই বিপথে পৰিচালিত কৰি ছাত্ৰ ছাত্ৰী উন্নত শিক্ষা ব্যৱস্থাৰ কথা নাপাতি মেডিকেলৰ কথা নাপাতি নিবনুৱা সংস্থাপনৰ মাইলৰ খুঁটি কেনেকৈ স্থাপন কৰিব পৰা যাব কেৱল চাকৰিকেইটাই নহয় বেলেগ বেলেগ কামৰ জৰিয়তেও কেনেকৈ কি কৰিব পৰা যাব সেইবোৰ কথা আপোনালোকে সদনত নতুন মন্ত্ৰীসভা হ'ব নতুন চৰকাৰ হৈছে কেবিনেটত যিসকলে স্থান পাইছে তেখেতলোকে পাইছে মন্ত্ৰিত্ব যিসকলে পাব তেখেতলোকেওতো কামখিনি কৰিব লাগিব তেখেতলোকে নতুন চিন্তাৰে বেলেগ এটা দিগন্তৰ সূচনা কৰকচোন আপোনাৰ নামটো দিগন্ত আপুনি নতুন দিগন্তৰ সূচনা কৰক এই আৰম্ভণি কৰিয়ে আপুনি দিগন্তৰ সূচনাটো বাদেই দিছোঁ আপুনি অন্তই কৰি পেলালে দিগযুগ অন্ত দিগন্ত তাৰ পৰা আপুনি দিগন্ত ফুলিবলৈ পোৱাই না অন্ত হ'লেই কিয় নামটোৰ অকণমান মৰ্যাদা ৰাখক বিধায়ক হিচাপে আপোনাৰ লগত মোক এটা ব্যক্তিগত সম্পৰ্ক আছে ভাল সম্পৰ্ক কিন্তু তথাপিও ভুলটো ভুলেই হয় আপোনালোকক বহু আশা কৰি মই আকৌ কৈছোঁ সমষ্টিবাসীয়ে ভোট দিছে সকলোৱে দিছে হিন্দু বঙালী মুছলিম অসমীয়া সকলোৱে লগ খাই ভোট দিছে গতিকে আপুনি কাৰো এজন নেতা নহয় কাৰোবাৰ হিন্দুৰ নেতা মুছলমানৰ নেতা নহয় এনেকুৱা নহয় গণতান্ত্ৰিক এখন দেশত আপুনি সকলোকে পৰিচালিত কৰিম বুলি সংঘবদ্ধভাৱে নেতৃত্ব প্ৰদান কৰিম বুলি নেতা হৈছে গতিকে এই কথাবোৰ অলপ গুৰুত্ব দিব কেৱল ধৰ্মৰ গুৰামী ইমান গুৰামী নেদেখুৱাব মানে বস্তুটো বেয়া পাওঁ মানে উন্নয়নৰ কথাবোৰ নেপাতি কেৱল মাত্ৰ এইবোৰতে ইমান ঠেককৈ ভাবিলে বেয়া বাহিৰৰ পৰা আমি কিছুমান বস্তু শিকিব লাগে সেই বস্তুবোৰ আমাৰ ইয়াত এপ্লাই কৰিব লাগে আমাৰ কিন্তু ইয়াত ওলোটা